নমস্কাৰ শ্ৰোতাসকল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অনুষ্ঠান ভাৰত বিকাশ ডায়েৰীৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম এই অনুষ্ঠানত আমি ৰাজ্যৰ সংসদীয় সমষ্টিসমূহৰ বিষয়ে কিছু তথ্য দিয়াৰ প্ৰয়াস কৰিছো আজিৰ অনুষ্ঠানত ক'বলৈ বিচাৰিছো বৰপেটা লোকসভা সমষ্টিৰ বিষয়ে এই বিষয়ে আমালৈ যুগুতাই পঠিয়াইছে বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই বৰপেটা লোকসভা সমষ্টি গঠন হৈছিল 1952 চনত বৰপেটা লোকসভা সমষ্টিৰ গৌৰৱময় ইতিহাস আছে কাৰণ এই সমষ্টিৰ পৰাই সংসদত দুবাৰ প্ৰতিনিধিত্ব কৰা ফখৰুদ্দিন আলী আহমেদ পৰৱৰ্তী সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল তেওঁ আছিল ভাৰতৰ পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি বৰপেটা লোকসভা সমষ্টিটো অধিকাংশ সময় ভাৰতীয় জাতীয় কংগ্ৰেছ দলে দখল কৰি আহিছে সমষ্টিটোৰ প্ৰথমগৰাকী সাংসদ আছিল কংগ্ৰেছৰ প্ৰয়াত বেলিৰাম দাস তেওঁৰ পাছত সাংসদ হৈছিল প্ৰয়াত ৰেণুকা দেৱী বৰকটকী তেওঁৰ পাছতে 1967 আৰু 1971 চনত ধাৰাবাহিকভাৱে দুবাৰ সাংসদ হয় কংগ্ৰেছৰে ফখৰুদ্দিন আলী আহমেদে আহমেদৰ পাছত ধাৰাবাহিকভাৱে দুবাৰ সাংসদ হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইছমাইল হুছেইন খান 1991 আৰু 1996 সমষ্টিটোত ধাৰাবাহিকভাৱে দুবাৰ CPM-এ দখল কৰে 1998 1999 আৰু 2004 চনত বৰপেটা লোকসভা সমষ্টি পুনৰ কংগ্ৰেছে দখল কৰে তিনিওটা নিৰ্বাচনত জয়লাভ কৰিছিল AF গোলাম ওছমানীয়ে 2009 চনৰ নিৰ্বাচনতো কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰয়াত ইছমাইল হুছেইনে জয়লাভ কৰিছিল 2014 চনৰ নিৰ্বাচনত সমষ্টিটো AIUDFৰ চিৰাজউদ্দিন আজমলৰ দখললৈ যায় কিন্তু 2019 চনৰ নিৰ্বাচনত পুনৰ কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টি দখল কৰে সেই সূত্ৰে বৰ্তমান সমষ্টিটোৰ সাংসদ হ'ল আব্দুল খালেক 3 নম্বৰ বৰপেটা লোকসভা সমষ্টি 10টা বিধানসভা সমষ্টিৰে গঠিত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বিধানসভা সমষ্টি কেইটা হ'ল 16 নম্বৰ অভয়াপুৰী সমষ্টি 18 নম্বৰ বঙাইগাঁও সমষ্টি 21 নম্বৰ ভৱানীপুৰ হৰভোগ সমষ্টি 24 নম্বৰ বৰপেটা সমষ্টি 25 নম্বৰ পাকা বেতবাৰী সমষ্টি 26 নম্বৰ বজালী সমষ্টি 30 নম্বৰ হাজো শুৱালকুছি সমষ্টি 38 নম্বৰ বৰক্ষেত্ৰী সমষ্টি 39 নম্বৰ নলবাৰী সমষ্টি আৰু 40 নম্বৰ টিহু সমষ্টি ইয়াৰে বৰপেটা আৰু হাজো শুৱালকুছি সমষ্টি দুটা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ইয়াৰ ভিতৰত অভয়াপুৰী হৰভোগ ভৱানীপুৰ পাকা বেতবাৰী বজালী হাজো শুৱালকুছি আৰু টিহু সমষ্টিকেইটা সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ গঠন কৰা হৈছে আনহাতে বৰক্ষেত্ৰী সমষ্টিটো পূৰ্বে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল যদিও এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ পৰিৱৰ্তে চেঙা বিধানসভা সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ পৰা কৰ্তন কৰি ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে আন সমষ্টিবোৰৰ পৰিসীমা বৰপেটা লোকসভা সমষ্টিত আগৰ পৰাই অন্তৰ্ভুক্ত হৈ আছিল কেৱল বিধানসভা সমষ্টিৰ নামহে সলনি হৈছে বৰপেটা লোকসভা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা 19,49,873 ইয়াৰে পুৰুষ ভোটদাতাৰ সংখ্যা 9,88,570 মহিলা ভোটদাতাৰ সংখ্যা 9,61,269 তৃতীয় লিংগৰ ভোটদাতা 34 গৰাকী সমষ্টিটোত 100 বছৰ ঊৰ্ধৰ 339 গৰাকী আৰু 80 বছৰ ঊৰ্ধৰ 23,562 গৰাকী ভোটদাতা আছে সমষ্টিটোৰ দিব্যাংগ ভোটদাতাৰ সংখ্যা 12,600 সমষ্টিটোত এইবাৰ প্ৰথমবাৰলৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা ভোটদাতাৰ সংখ্যা 41,564 আগন্তুক লোকসভা নিৰ্বাচন 2024ৰ কাৰণে বৰপেটা নিৰ্বাচনী বিভাগৰ তৰফৰ পৰা প্ৰায় সাজু হোৱা হৈছে আমি ইতিমধ্যে আমাৰ যিখিনি পোল পাৰ্টি যিখিনি মেন পাৱাৰ লাগিব সেইখিনি আমি ডাটাবেছটো আমি ৰেডি কৰিছো যিমানখিনি প্ৰিজাইডিং পোলিং অফিচাৰ আৰু আমাৰ ফাৰ্ষ্ট পোলিং ছেকেণ্ড পোলিং থাৰ্ড পোলিং ঠিকে আমাৰ মাইক্ৰ অবজাৰ্ভাৰ এই গোটেইখিনি আমি ডাটাবেছটো ইতিমধ্যে ৰেডি কৰি লৈছো যাতে আমি অধিসূচনা জাৰি হোৱাৰ লগে লগে তেওঁলোকৰ ট্ৰেইনিঙৰ কামখিনি কৰিব পাৰো অন্যহাতে আমাৰ বিভিন্ন সেলবিলাকৰ ফৰ্মেশন হৈ গৈছে আমাৰ পাৰ্সোনেল সেল আছে পাৰ্সোনেল সেলে আমাৰ ডাটাবেছ প্ৰিপাৰেচনৰ কামখিনি কৰি আছে ঠিক তেনেকৈ আমাৰ কনষ্ট্ৰাকচন সেলো আমাৰ সক্ৰিয় হৈছে কনষ্ট্ৰাকচন সেলৰ আমি যিখিনি এষ্টিমেটখিনি বনোৱা হৈছে যে ক'ত কিমান খৰচ হ'ব আমি ক'ত কি বনাম আমি এইখিনি কাৰণে আচলতে আমাৰ মেইন যিটো ভেনু সেইটো হ'ব আমাৰ বৰপেটা জিলাৰ মাধৱ চৌধুৰী কলেজ আগতেও সেইটো ভেনুতে হয় আৰু এতিয়াও এই বছৰ তাতেই হ'ব তাত আমি বিভিন্ন ধৰণৰ ষ্ট্ৰং ৰুমসমূহ ক'ত বনোৱা হ'ব বিভিন্ন সেলসমূহ ক'ত হ'ব কেনেকৈ ডিষ্ট্ৰিবিউচন হ'ব বা ৰিচিভ আমি কেনেকৈ কৰিম এটা প্লেনিং
হৈ গৈছে আৰু ইতিমধ্যে আমাৰ PWD বিল্ডিং আমাৰ PHC আৰু আমাৰ ইলেক্ট্ৰিকেল ডিভিজনৰ পৰা এষ্টিমেট ইতিমধ্যে আহি পৰিছে ঠিক তেনেকৈ আমি বিভিন্ন চেলসমূহৰ ট্ৰেইনিঙৰ কামো ইতিমধ্যে কমপ্লিট কৰিছোঁ তো আমি যিখিনি আমাৰ মিডিয়া চেলৰ ট্ৰেইনিং হৈছে ইতিমধ্যে আমি আমাৰ যিসকল সাংবাদিক বন্ধু তেওঁলোককো আমি এটা ট্ৰেইনিং দিয়া হৈছিলে ঠিক তেনেকৈ আমাৰ বাকী যিখিনি ট্ৰেইনিং আমাৰ VSC যিখিনি আমাৰ MCCৰ লগত জড়িত ল এণ্ড অৰ্ডাৰৰ লগত জড়িত এক্সপেণ্ডিচাৰৰ লগত জড়িত সকলোখিনি টিমৰ আমাৰ ট্ৰেইনিং দিয়া হৈ গৈছে ইতিমধ্যে তেওঁলোকে নিজৰ কামত লাগি গৈছে ঠিক তেনেকৈ আমাৰ এটা ট্ৰেন্সপৰ্ট চেলেও কাম আৰম্ভ হৈ গৈছে ট্ৰেন্সপৰ্টও তেওঁলোকে ডাটাবেছ প্ৰিপেয়াৰ কৰিছে যে আমাক কিমানখন গাড়ী প্ৰয়োজন হ'ব বা আমাৰ নাও কিমান লাগিব ট্ৰেক্টৰ কিমান লাগিব সেইখিনি কাম তেওঁলোকে কৰিছে আৰু ঠিক তেনেকৈ আমি কিছুমান যিখিনি ইলেকশ্যন মেটেৰিয়েলৰ কাৰণেও আমাৰ ইতিমধ্যে আমাৰ অসমৰ চিফ ইলেক্টৰেল অফিচ অসমৰ পৰা ইতিমধ্যে আমাৰ কেন্দ্ৰীয়ভাৱে টেণ্ডাৰ কৰা হৈছিলে তেওঁলোকে আমাক তাৰ ৰেটটো দি দিছে আৰু ৰেট অনুযায়ী তেওঁলোকে আমাক মানে ভেণ্ডৰো তেওঁলোকে চিলেক্ট কৰি দিছে আমি তেনেকৈ আমি বস্তুখিনি কাক কেনেকৈ দিয়া যাব সেইখিনি কামো আমাৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু লগতে কিছুমান বস্তুৰ কাৰণে আমি টেণ্ডাৰ কৰিছোঁ ধৰক আমাৰ নাও ঠেলা এনেকুৱা জাতীয় বস্তু আমাৰ বৰপেটা জিলা স্পেচিফিক আমাক কিছুমান বস্তু দৰকাৰ হয় গতিকে সেইখিনিৰ কাৰণে আমি আমাৰ ফালৰ পৰা টেণ্ডাৰ কৰা হৈছে ঠিক তেনেকৈ খাদ্যৰ কাৰণেও আমাৰ মানে টেণ্ডাৰ কৰা হৈছে আৰু ইতিমধ্যে আমাৰ অহা সপ্তাহতে সেই টেণ্ডাৰসমূহ মুকলি হ'ব আৰু আমি নিৰ্দিষ্ট মানে পাৰ্টিক হেৰি কৰি আমাৰ প্ৰক্ৰিয়মান আমাৰ চেল আছে তেওঁলোকক চিলেক্ট কৰি তেওঁলোকক কামসমূহ দিয়া হ'ব ঠিক তেনেকৈ এৱাৰনেছৰ ক্ষেত্ৰত আমি বিশেষভাৱে কাম কৰি আহিছোঁ যে আমি জানুৱাৰী মাহৰ পৰাই আমাৰ EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ এটা খোলা হৈছে যি আমাৰ DC অফিচত আছে আৰু তাতে সকলো মানুহে আহি যিসকলে নাজানে তেওঁলোকে ভোট দি চাব পাৰিছে EVM ৰিলেটেড কথাখিনি জানিব পাৰিছে ঠিক তেনেকৈ আমাৰ মোবাইল ডেমনষ্ট্ৰেশ্যন ভেনো আমাৰ বৰপেটা জিলাৰ বিভিন্ন ঠাইত আমি সজাগতাৰ কাৰণে লৈ গৈছোঁ যাতে বিভিন্ন ঠাইৰ মানুহে EVMটোত যদি কিবা অসুবিধা পায় বা ভোট দি চাব পাৰে সেই কামখিনি কৰিব পাৰে ঠিক তেনেকৈ আমি আমাৰ ভোটাৰ এৱাৰনেছৰ কাৰণে আমাৰ এটা চুইপৰ এটা প্লেনো আমাৰ বনোৱা হৈছে আমি ইতিমধ্যে আমাৰ নেশ্যনেল ভোটাৰ্ছ ডে দিনাখন আমি কি কৰিছোঁ যে আমাৰ ভোটাৰক আমি মানে হেৰি কৰিছোঁ মেস্কট হিচাপে লৈছোঁ এই বৰপেটাৰ নিৰ্বাচনৰ মানে সজাগতাৰ কাৰণে ভোটাৰৰ এটা শুভংকৰ লোৱা হৈছে ঠিক তেনেকৈ আমাৰ এখন বাতৰ নাটো ইতিমধ্যে আমি মানে প্ৰস্তুত কৰি ৰাখিছোঁ যাতে আমি ইলেকশ্যনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগে বাতৰ নাটৰ থ্ৰুৱেদিও আমি সজাগতা আনিব পাৰিম ঠিক তেনেকৈ আমাৰ এটা থিম ছঙো ৰেডি কৰা হৈছে আমাৰ ভোটাৰৰ এৱাৰনেছৰ কাৰণে সকলো ফালৰ পৰাই আমি প্ৰায় সাজু হৈছোঁ বুলিয়ে ক'ব পাৰি তথাপিও ইলেকশ্যন এনেকুৱা এটা বস্তু যিটো শেষ মুহূৰ্তলৈকে আমি কাম কৰিয়ে থাকিব লাগিব গতিকে তথাপিও আশা কৰা হৈছে যে কামখিনি ঠিকমতে হ'বগৈ তথাপিও আমি মানে সকলোৰে সহযোগিতা আশা কৰিছোঁ এই ক্ষেত্ৰত আমাৰ সংবাদ মাধ্যমৰ পৰাও সহযোগিতা আমাক থাকিব লাগিব নহ'লে আমি এইটো যিটো ইলেকশ্যনৰ কাম এয়া হ'ল এটা টিম ৱৰ্ক এই টিম ৱৰ্কত সকলোৰে সহযোগিতা আগবঢ়ালেহে আমি সফলতা লাভ কৰিব পাৰিম তো আমি আশা কৰিছোঁ যে আমি সফল হ'ম তথাপিও আপোনালোকৰ আশীৰ্বাদ আমি বিচাৰিছোঁ এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে দেশৰ অন্য সংসদীয় সমষ্টিৰ দৰে বৰপেটা সংসদীয় সমষ্টিৰ অধীনৰ এলেকাসমূহতো প্ৰধানমন্ত্ৰী কিষাণ প্ৰধানমন্ত্ৰী AY প্ৰধানমন্ত্ৰী উজ্জ্বলা জল জীৱন মিছন আদি কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়িত হৈছে আৰু ইয়াৰ সুফল ৰাইজে লাভ কৰিছে এনে সুফল লাভ কৰা হিতাধিকাৰীয়ে নিজৰ অনুভৱ এইদৰে ব্যক্ত কৰে নমস্কাৰ মোৰ নাম ভৰতনাথ পৰহিত গাঁও আৰু জিলা হৈছে বৰপেটা আৰু সমষ্টি হৈছে মোৰ ভৱানীপুৰ সৰ্বসমষ্টি মই PMC কৃষি ক্ষেত্ৰৰ পৰা যিখিনি কিস্তি পাইছোঁ তাৰ পৰা খেতিত যিখিনি লাভান্বিত হৈছোঁ তাৰ কাৰণে মই ঘৰখন চলাব পাৰিছোঁ আৰু নিজে উপকৃত হৈছোঁ আৰু চলাত এতিয়া মোৰ বিশেষ অসুবিধা নাই নমস্কাৰ মোৰ নাম চন্দন কুমাৰ দাস মোৰ ঘৰ বৰপেটা জিলাৰ দহাটিত 11 নম্বৰ ৱাৰ্ডত মই বাস কৰি আছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 2019-20 বৰ্ষৰ যি ঘৰ চৰকাৰৰ ফালৰ পৰা দিছিল সেই ঘৰ মই সম্পূৰ্ণৰূপে পালোঁ তিনিটা কিস্তি মই সম্পূৰ্ণৰূপে পাইছোঁ আচলতে আমাৰ দৰে মানুহৰ ঘৰ এটা বসবাস কৰি থকাটো সম্ভৱপৰ নহয় যিহেতু আমাৰ চাকৰি বাকৰি একোৱেই নাই
গতিকে আমি কাম কৰি জীয়াই আছো, কাম কৰি খাই আছো। এই প্ৰধানমন্ত্ৰী আৱাস যোজনা যি ঘৰ আমি পালো, মই ঘৰটো কিবাকৈ সম্পূৰ্ণ কৰিলো। সম্পূৰ্ণ কৰি এতিয়া মই বৰপেটা দহাটিতে সুন্দৰভাৱে বসবাস কৰি আছো। নমস্কাৰ। এই আয়ুষ্মান কাৰ্ডখনৰ পৰা বহু পৰিমাণে উপকৃত হৈছোঁ। মোৰ লগতে মোৰ পৰিয়ালো এই ক্ষেত্ৰত উপকৃত হৈছে, কাৰণ এই আয়ুষ্মান কাৰ্ডৰ দ্বাৰা প্ৰতিজন ব্যক্তিয়ে বছৰত 5 লাখ টকাকৈ যিটো চিকিৎসা সেৱাৰ কাৰণে অনুদান পাইছে, এইটো এটা মই ডাঙৰ সকাহ বুলি মই ভাবোঁ। আজিৰ যুগত আজিকালি যিটো চিকিৎসা পদ্ধতিত যিমানখিনি খৰচৰ খৰচ হয় মানুহ এজনৰ শৰীৰৰ ক্ষেত্ৰত, কাৰণ কিয় বৰ্তমান যুগত মানুহৰ শৰীৰৰ কিবা নহয় কিবা এটা চিকিৎসা ক্ষেত্ৰত ব্যয় হয়েই, কাৰণ আজিৰ যুগত বিভিন্ন ধৰণৰ কৃত্ৰিমতাৰ কথা আহি গৈছে, আৰু এই ক্ষেত্ৰত 5 লাখ টকাৰ সকাহটোৱে বহুত ডাঙৰ কথা। আৰু ই এটা এনেকুৱা সুবিধাজনক ব্যৱস্থা হৈছে, যাৰ দ্বাৰা অকল যে ৰাজ্য বুলি নহয়, দেশৰ যিকোনো জেগাত যিকোনো চৰকাৰী হওক বা বেচৰকাৰী হওক চিকিৎসালয়ত চিকিৎসা কৰিব পাৰে। এইটোৱে আমাৰ নিচিনা ব্যক্তিৰ কাৰণে এটা ডাঙৰ সকাহ। মই ভাবোঁ যে এইটো এটা চৰকাৰৰ এটা বিশেষ পদক্ষেপ, খুব ধুনীয়া পদক্ষেপ। এইটোৱে মই অনুভৱ কৰি মই তেওঁলোকক বা চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ। তাৰোপৰি আয়ুষ্মান কাৰ্ডৰ আৰু এটা ডাঙৰ কথা যে আমাৰ নিচিনা ব্যক্তি বা আমাৰ নিচিনা বৰ্তমান দেশৰ আমি যিটো আমাৰ উপাৰ্জনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ চিকিৎসা ক্ষেত্ৰত ব্যয় কৰাটো, বিশেষকৈ বেচৰকাৰী ক্ষেত্ৰত আমি নিজে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই চিকিৎসা কৰাটো ডাঙৰ কথা। আৰু এই আয়ুষ্মান কাৰ্ডে চৰকাৰে যিটো সুবিধা দিছে, এইটো এটা ডাঙৰ সকাহ যে ভাৰত বা ৰাজ্য চৰকাৰৰ, যাতে আমি বেচৰকাৰী হওক চৰকাৰী হওক যিকোনো ক্ষেত্ৰত আমি এই ক্ষেত্ৰত চিকিৎসা কৰিব পাৰিম। বৰপেটা এটা ঐতিহাসিক সমষ্টি। বৰপেটা দৌল মহোৎসৱ দেশ বিদেশে জনাজাত। দৌল মহোৎসৱৰ অংশ হিচাপে পৰিৱেশন কৰা হোলী গীতৰ অনন্য আবেদন আছে। এই সমষ্টিত শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা প্ৰসিদ্ধ বৰপেটা ঐতিহ্যমণ্ডিত সুন্দৰদিয়া, পাটবাউসী সহ 7খন সত্ৰ আছে। বৰপেটাৰ শিল্পৰ ভিতৰত আতচবাজী শিল্প, হাতীদাঁতৰ শিল্প বিখ্যাত। ইমান পৰে শ্ৰোতাসকলে ভাৰত বিকাশ ডায়েৰী অনুষ্ঠানত বৰপেটা সংসদীয় সমষ্টিৰ বিষয়ে কিছু অৱগত হ'ল। এই অনুষ্ঠানটি আমালৈ যুগুতাই পঠিয়াইছিল বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই। অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ আৰু সহযোগিতা ৰাতুল বৰুৱাৰ। অহা খণ্ডত আন এটি সমষ্টিৰ বিষয়ে কিছু তথ্য লৈ আহিম। আজিলৈ ইমানেই। নমস্কাৰ।